মংগলদৈত আৱৰ্ত ভৱন নিৰ্মাণক লৈ বিসংগতি আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ অহা কৰ্মচাৰীক খেদি পঠিয়ালে স্থানীয় ৰাইজে। মংগলদৈ চহৰৰ মাজমজিয়াত থকা পূৰ্বৰ আৱৰ্ত ভৱন স্থানান্তৰিত কৰি দৰং জিলাত নতুনকৈ আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ যোজা কৰিছে জিলা প্ৰশাসনে। মংগলদৈ নিকটৱৰ্তী পকাবাঙিপাৰা গাঁৱত থকা ৰাজহুৱা খেলপথাৰ নিৰ্মাণ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে যোজা কৰোঁতে পকাবাঙিপাৰা গাঁৱৰ ৰাইজে বিধি পথালি দিয়ে নিৰ্মাণ কাৰ্যত। ৪-৫খন ৰাইজৰ কষ্টৰ ধনেৰে দ খাৱৈ পুতি খেলপথাৰ নিৰ্মাণ কৰি লোৱা ৰাইজে কোনো কাৰণতে আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ নিদিয়ে স্থানীয় ৰাইজে। ৰাইজৰ দাবী ৰাজহুৱা খেলপথাৰখনৰ বাহিৰে দ ঠাই পুতি আৱৰ্ত ভৱন নিৰ্মাণ কৰাত আপত্তি নাই ৰাইজৰ। স্থানীয় ৰাইজে মেল পাতি এই দাবী জনাই জিলা প্ৰশাসনক। উল্লেখ্য যে উক্ত স্থানত থকা দ ঠাই পৰৱৰ্তী পুতি থোৱা ৰাজহুৱা খেলপথাৰত আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ নিয়োজিত ঠিকাদাৰহে অভিসন্ধি বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজে আৱৰ্ত ভৱন নিৰ্মাণ কৰিবলৈ অহা বনুৱাক খেদি পঠিয়ালে উক্ত স্থানৰ পৰা। এই পকাবাঙিপাৰাৰ এই দৰংজ্যোতি হাইস্কুলৰ খেলপথাৰখনত আমি কোনো কাৰণতেই চৰকাৰক দিব নোৱাৰোঁ। এইকাৰণে দিব নোৱাৰোঁ যে এই খেলপথাৰখন আমাৰ এই ৪-৫খন গাঁৱৰ খেলুৱৈৰ পৰা প্ৰতিঘৰ মানুহৰ বা ব্যক্তিৰ পৰা আমি ধন আনি এই খেলপথাৰখন আমি বৰ সুন্দৰকৈ প্ৰস্তুত কৰি লৈছোঁ। সেইকাৰণে আমি চৰকাৰক দিব নোৱাৰোঁ। আৰু নাপালে হ'ল আমাৰ এই পথাৰখনৰ কাষত বহুতো মাটি পৰি আছে, তেওঁলোকে সেইবিলাক ঠাই উপযোগী কৰি লওক, কৰি লৈ উঠি আৱৰ্ত ভৱন বনাওক, আমি তাত ক'বলগীয়া আমাৰ একো নাই। হয়তো এই খেলপথাৰখনত তেওঁলোকৰ চকু দিয়াৰ হয়তো কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ আছে, কোনোবা হয়তো চৰকাৰৰ পৰা তেওঁলোকে সমৰ্থন পাইছে বা কাৰোবাৰ মুনাফা লাভৰ কাৰণে হয়তো এই খেলপথাৰখনৰ ওপৰত তেওঁলোকে নজৰ দিছে। কিন্তু আজি আমি এখন প্ৰতিবাদী সভাই পাতিলোঁ, এইকাৰণে পাতিলোঁ যে তেওঁলোকে আহি বাঁহ পেলাইছিল, শিবিৰ পাতিব লৈছিল, আমি তাত বাধা কৰিছোঁ আৰু তেওঁলোকক ইতিমধ্যে উভতাই পঠাইছোঁ আৰু যিকোনো মূল্যৰ বিনিময়ত আমি এই খেলপথাৰখন নিদিওঁ বুলি হয়তো তেওঁলোকৰ আগত আমি কৈ পঠাইছোঁ আৰু আজি ইয়াত আমি সংকল্পবদ্ধ হৈছোঁ। আজি গাঁওখনলৈ আহি গাঁওবাসী ইয়াতে যিহেতু ৫-৬খন গাঁৱৰ বাসিন্দা আছে আৰু ৫-৬খন গাঁৱৰ বাসিন্দাসকলে এই ফিল্ডখনত বিভিন্ন ধৰণে শৰীৰ চৰ্চা কৰি ইয়াতে খেলা ধূলা কৰি ইয়াতে তেওঁলোকৰ শাৰীৰিক তেওঁলোকে ডেভেলপ কৰে। গতিকে খুব এটা হাঁহি উঠা কথা এই কাৰণে কৈছোঁ মই, এখন পুতি থোৱা ফিল্ড, ইয়াৰ প্ৰতিজন ৰাইজৰে ইয়াতে শ্ৰম আৰু ত্যাগ আছে, প্ৰতিজন ৰাইজৰ ইয়াতে আৰ্থিক এটা ব্যৱস্থা সোমাইছে। আৰু দৰং জিলাখনত মাটিৰ অভাৱ হ'ল নেকি? ইমান মাটি চাৰিওফালে বহিৰাগত আহি আপোনাৰ বেদখল কৰি আছে, কত বাহিৰৰ মানুহে আহি বেদখল কৰি আছে, কিন্তু এই পুতি থোৱা একেবাৰে ৰেডিমেড ফিল্ড এখনে তেওঁলোকক কিয় লগা হ'ল, এইটো আমাৰ প্ৰশ্ন আছে। তেওঁলোকক আমি প্ৰশাসন ব্যৱস্থা আৰু বৰ্তমান সময়ৰ যিখন চৰকাৰ, তেওঁলোকক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই পুতি থোৱা ফিল্ডখন তেওঁলোকৰ কিয় প্ৰয়োজন হ'ল। আৰু আশে-পাশে এই ফিল্ডখনৰ আশে-পাশে আমি দেখিছোঁ বহুত খাল আছে, চৰকাৰী জ্বলা আছে ইয়াতে, এইবোৰ পুতি পেলাই তেওঁলোকে এটা চাৰ্কিট হাট বনাওঁতে কি অসুবিধাটো আছে? ইয়াত আমাৰ নিশ্চয় কাৰোবাৰ ব্যক্তিগত ঠিকাদাৰ কেন্দ্ৰিক মুনাফাৰ আমাৰ ইয়াতে সন্দেহ হৈছে, হয়তো কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ লাভালাভ আছে ইয়াতে। গতিকে এটা সন্দেহ হৈছে আমাৰ। আৰু আগন্তুক দিনত আমি এটা আজি সিদ্ধান্ত লৈছোঁ, ইয়াতে ৰাজহুৱা ৰাইজমেল হৈছে আৰু সকলোৱে এটা প্ৰস্তাৱ লৈছোঁ আমি, এই ফিল্ডখন যাতে কোনো কাৰণত তেওঁলোকে ইয়াতে কোনো ধৰণৰ চৰকাৰী প্ৰতিষ্ঠান বহাব নোৱাৰে, এই ৰাইজৰ স্বাৰ্থত ৰাজহুৱা স্বাৰ্থত তেওঁলোকে এই ফিল্ডখন কিন্তু দিবই লাগিব। ইয়াত কিন্তু দ্বিমত নাই, সকলোৱে আজি একমত হৈছোঁ আৰু গাঁৱৰ প্ৰতিজন গাঁওবাসীয়ে ইয়াতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব। আৰু আগন্তুক দিনত যদি তেওঁলোকে গাঁওবাসীক অমান্য কৰি তথা আমাৰ দল সংগঠনক অমান্য কৰি তেওঁলোকে যদি অবাধে ইয়াতে এনেধৰণৰ কাৰ্য কৰিবলৈ প্ৰস্তুত হয়, তেনেহ'লে কিন্তু আমি বীৰ লেচেণ্ডাৰ অসমৰ তৰফৰ পৰা সকীয়াই দিছোঁ, আমি প্ৰথমতে জেল যাবলৈ আমি প্ৰস্তুত আছোঁ, এই কথা আমি পুনৰবাৰ সকীয়াই দিছোঁ। আজি কাম কৰিবলৈ আহিছিলে আৰু ৰাইজৰ মানুহে প্ৰতিবাদ কৰিছে, গাঁওবাসী ইয়াতে ওলাই আহিছে, প্ৰতিবাদ কৰি তেওঁলোকক ঘূৰাই পঠোৱা হৈছে। আগন্তুক দিনত তেওঁলোকে ফিল্ড ভিজিট নকৰাকৈ কোনোবা এটা বন্ধ কোঠাত বহি এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু যদি তেওঁলোকে সিদ্ধান্ত ল'বলৈ আছে, ইয়াতে ৰাজহুৱা ফিল্ডত আহক আৰু ফিল্ডত আহি প্ৰতিজন গাঁওবাসীৰ পৰা তেওঁলোকে সোধক, প্ৰতিজন গাঁওবাসীৰ তেওঁলোকে মন্তব্য লওক। আমি সেইটোৱে বিচাৰিম, যদি তেওঁলোকে এটা ৰুমৰ ভিতৰত বহি এটা সিদ্ধান্ত ল'ব পাৰিছে, আমাৰ এই ৰাজহুৱা ফিল্ডত আহিও তেওঁলোকে প্ৰতিজন গাঁৱৰ, প্ৰতিজন অঞ্চলৰ, প্ৰতিজন মানুহৰ তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব, এয়া আমাৰ এক কথা।
এই পকাবাঙিপাৰা গাঁৱৰ যি এখন খেলপথাৰ আছে, পকাবাঙিপাৰা গাঁও বুলিয়ে নহয়, এই পকাবাঙিপাৰা গাঁৱৰ ওচৰৰ পাজৰৰ যিকেইখন গাঁও আছে, গোটেই গাঁওখিনি ল'ৰা ছোৱালী আহি বা বয়সস্থ মানুহ আহি পেলাই ইয়াতে যিহেতু আমি কচৰত কৰে বা খেল ধেমালি কৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে হয়, তাৰ পিছতো চৰকাৰৰ লগত আমাৰ চৰকাৰ মানে কি যি পক্ষ আমাৰ এই ফিল্ডখনত মানে আৱৰ্ত ভৱন বনাবৰ কাৰণে আহিছে, তেওঁলোকৰ লগত আমাৰ গাঁৱৰ প্ৰমুখ্য কিছুমান ব্যক্তিয়ে গৈ ইতিমধ্যে কথা পতাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ মানে আমাৰ গাঁৱৰ মানুহখিনিক মানে সঁহাৰি জনোৱা নাই। তাৰ পৰিৱৰ্তে বলপূৰ্বকভাৱে মানে আমাৰ এই গাঁওখনৰ লগত মানে ফিল্ডখন নিমেই এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লৈ আজিও আহিছিল তেওঁলোকৰ মানুহ, মানে চৰকাৰী পক্ষৰ মানুহ বাঁহ পেলাবৰ কাৰণে বা কিবা কেম্প বনাবৰ কাৰণে আহিছিল, কিন্তু আমাৰ গাঁৱৰ মানুহখিনি মজুত হোৱাৰ কাৰণে তেওঁলোকে নকৰিলে, গুচি গ'ল। হয়তো নেক্সট সময়ত তেওঁলোকে আকৌ আহিব। তথাপিতো মানে আমি এইটোৱে জনাওঁ যে এই ফিল্ডখন আমাক লাগিবই, যেনেকৈ নহওক আমি এই ফিল্ডখন ৰাখিবৰ কাৰণে আমি মানে সংকল্পবদ্ধ। আৰু আন ঠাইত বহুত ইফালে বহুত ঠাই আছে, কিন্তু সেইবিলাক ঠাইত তেওঁলোকে নগৈ আমাৰ এইখন ঠাইকে মানে তেওঁলোকে মানে আৱৰ্ত ভৱন বনাম বুলি তেওঁলোকে মানে থিৰাং কৰা যেন লাগিছে, কিন্তু তেওঁলোকৰ লগত যুঁজিবৰ কাৰণে আমিও এতিয়া সাজু। এইখন ফিল্ডৰ বাহিৰে ওচৰে পাজৰে যিমান তেওঁলোকৰ ৰাজহুৱা মাটি আছে তেওঁলোকে সেইবিলাকত যাওক, সেইবিলাকত বনাওক। এটা আৱৰ্ত ভৱন বনাবৰ কাৰণে যিখিনি মাটিৰ প্ৰয়োজন হয় তেনেকুৱা মাটি বাহিৰত আছে, এই ফিল্ডখনৰ বাহিৰেও আছে, গতিকে সেইবিলাক ঠাইত বনাওক। এই ফিল্ডখনতে যে বনাব লাগিব তাৰতো কোনো কাৰণ নাই। হয়তো এনেকুৱা হৈ আছে, আমি গমো পাইছোঁ মানে কিছুমান মানে কি কয় এইটো ঠিকাদাৰৰ লাভালাভৰ কাৰণে হয়তো এই ফিল্ডখন তেওঁলোকে বাছি লৈছে। তেনেকুৱা জানো আমাৰ এখন সমান ফিল্ড, এখন ফিল্ডত তেওঁলোকে আৱৰ্ত ভৱন বনালে কোনো মাটি ফিল আপ কৰিব নালাগে, একো কৰিব নালাগে, বহুত ধুনীয়া ৰাস্তাৰ ওচৰ হয়, বহুত কষ্ট কৰি আমাৰ আচলতে এই ফিল্ডখন আমাৰ গাঁৱৰ মানুহৰ বহুত শ্ৰমদানৰ ফলত হোৱা ফিল্ড। গতিকে এই ফিল্ডখন আমি তেনেকৈ হঠাৎ এৰি দিব নোৱাৰোঁ, কোনো পধ্যেই নোৱাৰোঁ। ঠিকাদাৰ লাভালাভৰ কাৰণে এই ফিল্ডখন তেওঁলোকে এৰি দিয়া নাই। ঠিকাদাৰ বুলি নহয়, হয়তো তাৰ লগত আৰু কিছুমান ৰজাঘৰীয়া ব্যক্তিও জড়িত আছে। ৰজাঘৰীয়া ব্যক্তিৰ মানে প্ৰৰোচনাত পৰি ঠিকাদাৰসকলে আগবাঢ়ি অহাত তাৰমানে কোনো কুণ্ঠাবোধ কৰা নাই। আৰু আমাৰ গাঁৱৰ মানুহো কিন্তু কম নহয়, গাঁৱৰ মানুহৰ পিছ পৰি নাথাকে।